বহুত দিনৰ মূৰত মুখত স্ক্ৰেচ লৈ গ'লোঁ দিয়ক, মানে কিবা কিবি হৈছিল অলপ। তাৰপিছত বহুত দিন ঘৰৰ পৰা বাহিৰত ওলাও নাছিলোঁ, ভাবিলোঁ কি কৰোঁ কি নকৰোঁ। তাৰপিছত মই ঘৰৰ পৰা বাহিৰত ওলালোঁ। বাহিৰত ওলাই দেখা পালোঁ ইয়াতে আমাৰ মেলি দি থৈছে বাঁহৰ গাজা, এই বাইদেউ হাফলঙৰ পৰা আনিছে। তাৰে পিছত মই এলো আমাৰ ওচৰত দোকানখনত, যিটো বস্তু মোক লগা আছিল, মানে ক'ল্ড ড্ৰিংকছৰ গ্লাছৰ বটলবিলাকৰ ওপৰত যে থাকে এই ঢাকনখন, সিখন। তাৰপিছত বিচৰি চিচৰি লৈ মই ঘৰত গুচি আহিলোঁ। ঘৰত গুচি আহি তাৰপিছত আমাৰ এইটোতো আমি ঘুমি আছে দিয়কচোন। তাৰপিছত মই কি কৰিলোঁ, ঢাকনখন থেকেৰাই থুকৰাই অলপ চিধা কৰিলোঁ। চিধা কৰি গাজাল এটা আনি হাতলি দি থেকেৰাই দুটা ফুটা কৰিলোঁ। দুটা ফুটা কৰি দেউতাক টাকৰি একডাল খুজিলোঁ, টাকৰিডাল খুজি তাৰপিছত মই সেই ফুটা দুটাত মানে সিমূৰ মানে সুমাই দিলোঁ। সুমাই দিয়াৰ পিছত মই আপোনালোকক দেখি আছোঁ মানে কেনেকৈ আমি আগতে সৰু থাকোঁতে সেই কৰিছিলোঁ। যাৰ যাৰ মনত আছে কমেণ্ট কৰি দিলে হ'ল। আৰু তাৰে পিছত মানে ৰেডি কৰাৰ পিছত অলপ পিছতে মানে কি এডাল ছিঙি গ'ল, ছিঙি যায়। তাৰপিছত সেই